নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল চতুৰ্থ সাময়িকী মূল্যায়নত আমি কিমান নম্বৰৰ প্ৰশ্ন কাটিব লাগিব আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। এই প্ৰশ্নটো আপোনালোকে সুধিছে ইতিমধ্যে। ইয়াৰ আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে কি এইবাৰ তৃতীয় মূল্যায়ন আৰু চতুৰ্থ মূল্যায়নৰ যি সিলেবাস এই সিলেবাস লগ কৰি আমি চতুৰ্থ মূল্যায়নৰ কোৱেশ্চন পেপাৰখন কাটিব লাগিব। গতিকে আপোনালোকে এই প্ৰশ্ন উত্থাপন কৰিছিলে যে কি চতুৰ্থ মূল্যায়নৰ যিখন কোৱেশ্চন পেপাৰ হ'ব চতুৰ্থ মূল্যায়নৰ কোৱেশ্চন পেপাৰখন আমি কিমান নম্বৰৰ কাটিব লাগিব আৰু ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ 4টা মূল্যায়ন অনুষ্ঠিত হয় আৰু 4টা মূল্যায়নত প্ৰতিটো মূল্যায়নতে 50 নম্বৰ কৰি থাকে। প্ৰথম মূল্যায়নত 50, দ্বিতীয় মূল্যায়নত 50, তৃতীয় মূল্যায়নত 50, চতুৰ্থ মূল্যায়নত 50। মাত্ৰ এইবাৰ সলনি কৰা হৈছে সিলেবাসটো। প্ৰথম মূল্যায়নত 50 নম্বৰ, দ্বিতীয় মূল্যায়নত 50 নম্বৰ। সিলেবাসটো হ'ব প্ৰথম মূল্যায়নৰ সিলেবাস আৰু দ্বিতীয় মূল্যায়নৰ সিলেবাস। তৃতীয় মূল্যায়নতো 50 নম্বৰ হ'ব, চতুৰ্থ মূল্যায়নতো 50 নম্বৰ হ'ব। চতুৰ্থ মূল্যায়নত কি কৰা হ'ব চতুৰ্থ মূল্যায়নৰ যিখিনি সিলেবাস থাকিব তাৰ লগত তৃতীয় মূল্যায়নৰ সিলেবাসখিনিও গাঁঠি দিয়া হ'ব। অৰ্থাৎ আগতে আমাৰ যিটো সিস্টেম আছিল আমাৰ আগৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিটো সিস্টেম আছিল সেই সিস্টেমটো যেনেকুৱা ধৰণে আছিল সেই সিস্টেমটো কৰিবৰ কাৰণে বিচৰা হৈছে। অৰ্থাৎ এই তেনেকুৱা ধৰণে হ'ব। গতিকে আমাৰ কুৱেশ্চন পেপাৰ 50 নম্বৰৰে হ'ব, কিন্তু সিলেবাস আমাৰ 6 মাহৰ হ'ব। গতিকে আপোনালোকে 50 নম্বৰৰে কুৱেশ্চন পেপাৰ সেট কৰিব লাগিব আৰু আপোনালোকে সিলেবাস 6 মাহৰ কাৰণে সিলেবাস কৰিব লাগিব। ইতিমধ্যে আপোনালোকৰ আমাৰ যিখন ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ খতিয়ান সেই তাত বৰ সুন্দৰকৈ লিখি দিয়া আছে আৰু এটাক লৈ ইতিমধ্যে আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই ইতিমধ্যে এই ভিডিঅ'টোত সেই কথাখিনি উল্লেখ কৰিছোঁ। ভিডিঅ'টো চাব, ভিডিঅ' ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে, সেই কথাখিনি উল্লেখ কৰিছোঁ। তাত আপোনালোকে চাব, বৰ সুন্দৰকৈ কথাখিনি উল্লেখ কৰিছোঁ। লগতে আমাৰ এই যে এইবাৰ পৰীক্ষাৰ পদ্ধতিটো সলনি হৈছে, আমাৰ যে তৃতীয় মূল্যায়ন আৰু চতুৰ্থ মূল্যায়ন লগ কৰি যে কুৱেশ্চন পেপাৰ সেট কৰিব লাগিব আৰু তৃতীয় মূল্যায়ন আৰু চতুৰ্থ মূল্যায়নৰ সিলেবাস যে একে লগ কৰি কুৱেশ্চন পেপাৰ সেট কৰিব লাগিব তাক লৈ আমি ইয়াৰ আগৰ ভিডিঅ'ত কথাখিনি কৈছোঁ। এই ভিডিঅ'টো যদি চোৱা নাই এইটো ভিডিঅ' আপোনালোকে চাব, এই কথাখিনিও বৰ ধুনীয়াকৈ আমি তাত বৰ্ণনা কৰিছোঁ। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল আমি ইয়াৰ আগৰ যিবিলাক মূল্যায়ন অনুষ্ঠিত কৰিছিলোঁ সেই মূল্যায়নৰ দৰে এইবাৰ মূল্যায়নতো আমি আমাৰ 50 নম্বৰৰে কুৱেশ্চন পেপাৰ সেট কৰিব লাগিব, কিন্তু সিলেবাসটো আমাৰ এইবাৰ বহল হ'ব। আগতে আমাৰ সিলেবাসটো অকমান কম আছিল, অকল চতুৰ্থ মূল্যায়নৰ সিলেবাসটো আছিলে, কিন্তু এইবাৰ কি হ'ব ছাত্ৰ ছাত্ৰীয়ে তৃতীয় মূল্যায়নত দিয়া যিখিনি সিলেবাস সেই সিলেবাসখিনিও চতুৰ্থ মূল্যায়নত তেখেতসকলে কি কৰিব লাগিব, তেখেতসকলে সেই মূল্যায়নত তেওঁলোকে দিব লাগিব। নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে। আৰু ইয়াৰ পিছতো যদি কিবা খোকোজা থাকে অনুগ্ৰহ কৰি ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক এই ভিডিঅ'ত কমেণ্ট বক্সত কমেণ্ট কৰিব, আমি আপোনালোকক সেইখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। ছাৰ বাইদেউসকল আপোনালোকে যদি পোনপ্ৰথমবাৰৰ কাৰণে আজি নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ শিক্ষক বন্ধু বান্ধৱীসকলক চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। আৰু আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ইতিমধ্যে যদি ফ'ল' কৰা নাই অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰিব, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।